আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ আমাৰ যুৱবাণীৰ পৰা নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে আপোনালোকলৈ আগবঢ়াইছো উদীয়মান কণ্ঠশিল্পী শতাব্দী সুনয়নাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। তেখেতৰ সৈতে কথা পাতিছে ধৰিত্ৰী শ্ৰাৱণে। নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী গুৱাহাটীৰ যুৱবাণীৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে মই ধৰিত্ৰীয়ে স্বাগতম জনাইছোঁ। অসমৰ সংগীত ক্ষেত্ৰখনে সামগ্ৰিকভাৱে অসমীয়া সংস্কৃতিৰ মূল অংশক যুগ যুগৰ বাবে প্ৰতিফলিত কৰি সংস্কৃতিৰ বুৱতী সুঁতিৰ ধাৰাক সংগীতে যুগে যুগে প্ৰবহমান কৰি আহিছে। প্ৰবীণ গীতিকাৰ, সুৰকাৰ তথা কণ্ঠশিল্পীসকলৰ সমান্তৰালভাৱে বৰ্তমান সময়ৰ বহু দক্ষ সংগীত শিল্পী তথা কণ্ঠশিল্পীয়ে এই অসমীয়া সংগীতৰ ইতিহাসত যেন অনাগত সময়ৰ বাবেও গৰিমামণ্ডিত কৰি তুলিব। হয় প্ৰিয় শ্ৰোতা, আজি মই উপস্থিত আছোঁ তেজপুৰৰ তেনে এগৰাকী পাৰদৰ্শী কণ্ঠশিল্পী তথা দৰং মহাবিদ্যালয়ৰ 2017-18 বৰ্ষৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী আৰু 2018 বৰ্ষৰ আমাৰ ভূপেনদা ছিজন 4ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী শতাব্দী সুনয়নাৰ সৈতে তেওঁৰ বাসগৃহত মই তেওঁৰ সৈতে দুআষাৰ কথা পাতিব বিচাৰিম। নমস্কাৰ শতাব্দী, পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানলৈ। নমস্কাৰ। পোনপ্ৰথমে মই আকাশবাণী গুৱাহাটীৰ সমূহ শ্ৰোতাবৃন্দক মই মোৰ নমস্কাৰ জনাইছোঁ আৰু লগতে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই অনুষ্ঠানটিত মোক আমন্ত্ৰণ জনোৱাৰ বাবে। ইতিমধ্যে শ্ৰোতাসকলক আপোনাৰ পৰিচয় দিছোঁ যদিও আপোনাৰ মুখেৰে জানিব বিচাৰিম আপোনাৰ শৈশৱ আৰু শৈক্ষিক জীৱনৰ কিছু কথা। হয়, মোৰ ঘৰ তেজপুৰত, মানে মই জন্মগ্ৰহণ কৰিছিলোঁ তেজপুৰত। তাৰপাছত মই মোৰ শিক্ষা আৰম্ভ কৰিলোঁ মোৰ তেজপুৰ আপোনাৰ চেক্ৰেড হাৰ্ট মন্টেছৰী স্কুলত। তাৰপাছত মই কনভেণ্টৰ পৰা মোৰ মেট্ৰিক পাছ আউট কৰিলোঁ। তাৰপাছত মই হাই ছেকেণ্ডেৰী পাছ আউট কৰিলোঁ দৰং কলেজৰ পৰা, আৰু বৰ্তমান মই দৰং কলেজতে এতিয়া ডিগ্ৰী ছেকেণ্ড ছেমত মই শিক্ষা গ্ৰহণ কৰি আছোঁ। দৰং কলেজ বুলি ক'লেই আচলতে নিজৰে এটা গৰ্ব অনুভৱ হয়, খুব ভাল লাগে। আৰু বিশেষকৈ মই সেইখন কলেজৰ যিহেতু 2017-18 বৰ্ষৰ মই বেষ্ট ছিংগাৰ আছিলোঁ, তো মোৰ বহুত ভাল লাগে। সংগীতৰ যাত্ৰা কিদৰে আৰম্ভ কৰিলে? হয়, আচলতে মই প্ৰথম গান গোৱা আৰম্ভ কৰিছিলোঁ যেতিয়া মই ক্লাছ 2ত আছিলোঁ। আমাৰ গাঁৱতে জ্যোতি সংগীত, বিষ্ণু সংগীতৰ আপোনাৰ কম্পিটিশ্যন এটা হৈছিলে, আৰু মোৰ দেউতা আচলতে তাবলাবাদক আছিলে। দেউতাৰ নাম অৰবিন্দ বড়ো। অল ইণ্ডিয়া ৰেডিঅ'টো তেওঁ বহুত বিশিষ্ট কণ্ঠশিল্পীৰ লগত তেওঁ তাবলা বজাইছিলে। যেতিয়া জ্যোতি সংগীত, বিষ্ণু সংগীত কম্পিটিশ্যন আছিলে তাতে মই জইন কৰিছিলোঁ, আৰু দেউতাই মোৰ লগত তাবলা বজাইছিলে। সেইটোৱে দেউতাৰ লগত মোৰ ফাৰ্ষ্ট আৰু লাষ্ট আছিলে মোৰ দেউতাৰ লগত। সেইটো কম্পিটিশ্যনৰ পৰাই মোৰ আচলতে গানৰ যাত্ৰা মোৰ আৰম্ভ হ'ল। তাৰপাছত মই জ্যোতিকলা কেন্দ্ৰত মই মোৰ সংগীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিলোঁ। তেতিয়াই বোলে মা আৰু পাপাই বোলে ভাবিলে যে হয় ছোৱালীজনীয়ে গান গাব পাৰিব নেকি পিছলৈ। তেনেকৈ আৰু আৰম্ভ হ'ল। আৰু তেনেকৈ পাপা ঢুকোৱাৰ পাছত মায়ে বহুতখিনি কষ্ট কৰিলে মোৰ লগত। তাৰপিছত মায়ে মোক টিউশ্যন দিলে মনোজ নাথ ছাৰৰ তাত। তেওঁৱে আজি মোক ইমানখিনি আগবঢ়াই নিয়াত সহায় কৰিছে। বহুতো তেওঁ অকল মই বুলি নহয়, সকলো তেজপুৰৰ বহুত কণমানি শিল্পী তেওঁ বহুত সহায় কৰে আৰু বহুত আগবঢ়াই নিয়াত তেওঁ অনুপ্ৰেৰণা যোগায়। তেনেকেই মোৰ গানৰ যাত্ৰা আৰম্ভ হ'ল। খুবেই ভাল লাগিলে শুনি। আপুনি সংগীতৰ যাত্ৰা কিদৰে আৰম্ভ কৰিলে আমাক আপুনি জনালে। বৰ্তমান আপুনি সমগ্ৰ অসমৰ তথা তেজপুৰৰে গৌৰৱ। আচলতে এগৰাকী কণ্ঠশিল্পী হিচাপে আপোনাক সকলোৱে চিনি পায়। যিহেতু গানৰ কথা ওলাই আছে, এটা গান শুনিব পালে ভাল লাগিব। শ্বিলঙতে গধূলি ৰঙীন বজাৰ পাৰ হৈ সুদাকৈ ভৰিৰে দুবৰি গছকি গৈ সৰু সৰু জিৰিয়া নিজৰাৰ পাৰতে হাঁহি হাঁহি তুমি মই সিদিনা পৰিব যে খুজিছিলো পিছৰি শ্বিলঙৰে গধূলি লাহে লাহে ধাৰ হ'ল দূৰণিৰ খাচী গাঁওখন লাহে লাহে ধাৰ
দূৰণিৰ খাচী গাঁওখন তুমি আৰু মই মিলি দুয়োতে হলো মগন দুটি মন নিজৰা জলধি হৈ উখকৈ সৰলৰ বননি দিলে বৰাই যেনৰি উৰি 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 ফুৰা জোনাকী পৰুৱাই। খুবেই সুন্দৰ গীত এটি গাই শুনালা শতাব্দী, খুবেই ভাল লাগিলে। এতিয়া যিহেতু লকডাউন চলি আছে, এই লকডাউনৰ সময়ছোৱাত সংগীত চৰ্চাৰ ক্ষেত্ৰত তুমি কি ধৰণে ব্যস্ত হৈ আছা? হয়, লকডাউনেতো আমাক সকলোকে ঘৰতে আবদ্ধ কৰি ৰাখিছে। তথাপি মই মোৰ গুৰুসকলৰ লগত মই মোৰ গানৰ চৰ্চা কৰি আছোঁ। পঢ়া শুনাও তেনেকৈ মই আগবঢ়াই নি আছোঁ। কলেজৰ যিবিলাক এছাইনমেণ্টেই হওক, অনলাইন ক্লাছেছো কৰি আছোঁ, লগতে গানৰ চৰ্চাও কৰি আছোঁ আমাৰ ঘৰতে। আৰু এটা ভাল লগা কথা যে মই এটা গীত সুৰো কৰিছোঁ এই লকডাউনৰ সময়ছোৱাত। তো তেনেকেই দিনবোৰ পাৰ হৈছে। ভাল লাগে, আচলতে ভাল লাগিছে বহুত। এনেকৈ মানে ব্যস্ত হৈ আছোঁ সকলোৱে। আমি এতিয়ালৈকে ষ্টুডিঅ'ত গানিবদ্ধ কৰা নাই গীতটি। আমি গীতটি আচলতে লিখিছিলে আমাৰ দৰং কলেজৰে প্ৰফেচাৰ, জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ হেড হেমন্ত জ্যোতি ছাৰে, আৰু গীতটি মই সুৰ কৰিছিলোঁ। খুবেই এটি সুন্দৰ গীত, আৰু এই গীতটি আচলতে আমি যদি গুণগুণাই দিয়া ভাল লাগিব। মোৰ পদূলিৰ গধূলি গোপাল সন্ধ্যা যেতিয়া ফুলে বেদনা বুকুৰ গলি সৰি হিয়াক আকুল কৰে হিয়াক আকুল কৰে মোৰ পদূলিৰ গধূলি গোপাল সন্ধ্যা যেতিয়া ফুলে বেদনা বুকুৰ গলি সৰি হিয়াক আকুল কৰে হিয়াক আকুল কৰে সৰলি পিত বাজে এটি মাথোৰ উদাসী সন্ধ্যাবোৰ বেদনা বিভোৰ সৰলি পিত বাজে এটি মাথোৰ উদাসী সন্ধ্যাবোৰ বেদনা বিভোৰ কণ্ঠৰুদ্ধ মই পিয়াসাতুৰ নীৰৱে নীৰলে বৈ ভাল পোৱাবোৰ নীৰৱে নীৰলে বৈ ভাল পোৱাবোৰ হৃদয়ত তোমাৰ ছবি স্মৃতি পাপৰি সঁচাকৈ ভাল লাগিলে। এয়া চাগে তোমাৰ প্ৰথম অভিজ্ঞতা, আৰু সফল হোৱা তাকে কামনা কৰিলোঁ। এয়া তোমাৰ প্ৰথম অভিজ্ঞতা, আৰু এনেধৰণে তোমালৈ বহুতো গীত আহক আৰু তুমি সুৰ দি যোৱা আৰু তাত কণ্ঠদান কৰি যোৱা। ই তোমাৰ বাবেও এটা নতুন অভিজ্ঞতা, আৰু আমিও শুনি ভাল পাম। আশা থাকিলে গীতটি সোনকালে আমি শুনিব পাম বুলি। পঢ়াৰ ক্ষেত্ৰত তুমি যিহেতু জড়িত হৈ আছা, সংগীতৰ যাত্ৰা ইফালে শৈক্ষিক যাত্ৰা, এই সংগীত আৰু শিক্ষাৰ মাজত তোমাৰ কেতিয়াবা তেনেকুৱা কিবা বাধা আহিছে নেকি? নাই, তেনেকুৱা মোৰ জীৱনত আজিলৈকে হোৱা নাই। কাৰণ পঢ়াৰ টাইমখিনিত আমি আচলতে পঢ়িবই লাগিব, আৰু আমাৰ এক্সট্ৰা কাৰিকুলাৰ যিয়ে এক্টিভিটিছ আছে আমি তাতো আমি সেইটো এক্সট্ৰাকৈ চব বস্তু আমাৰ এটা এক্সট্ৰা টাইম থাকে। চ' মই গানৰ সময়ত মই গান গাওঁ, পঢ়াৰ সময়ত মই তেনেকৈ পঢ়ি যাওঁ। আৰু এইটো ক্ষেত্ৰত বিশেষকৈ মোৰ মায়েও মোক বহুত সহায় কৰে। কেতিয়াবা কিছুমান প্ৰব্লেমছ নাহে বুলি মই নকওঁ, ষ্টিল মেনেজ কৰি মই চলাই নিওঁ, আৰু মায়েও মোক বহুত সহায় কৰে এইটো ক্ষেত্ৰত। গতিকে তেনেকেই নিব লাগিব, নহয় জানো? সফলতাৰ আঁৰত যিহেতু বহু বাধা বিঘিনি আহে, আৰু সেইখিনি নেওচি আমি সফল হ'ব লাগিব। অসমীয়া সংগীত জগতৰ তোমাৰ প্ৰিয় কণ্ঠশিল্পী কোন বাৰু?
সকলোৰে গীত আচলতে ভাল লাগে, সকলো গীতেই মোৰ প্ৰিয়। তথাপি আপুনি সোধাৰ কাৰণে মোৰ সকলোতকৈ প্ৰিয় কণ্ঠশিল্পী হৈছে ডক্টৰ ভূপেন হাজৰিকাদেৱ প্ৰথমতেই, তাৰপাছত ডলি ঘোষ বাইদেউ, জয়ন্ত হাজৰিকাদেৱ, মনোজ্যোৎস্না বাইদেউ, এনেকৈ বহুত আছে আৰু সকলোৰে গীত খুব ভাল লাগে মোৰ। এটা যদি ডলি ঘোষ বাইদেউৰ যদি এটা গীত গুণগুণাই দিয়া শ্ৰোতাসকলে নিশ্চয় ভাল পাব। হয়, ডলি ঘোষ বাইদেউৰ এটি সুন্দৰ গীত মই গাবলৈ চেষ্টা কৰিছোঁ, আশা কৰোঁ সকলোৱে ভাল পাব। ৰজনীগন্ধা তোমাৰ সুৰভিৰে পূৰ্ণ আজি মোৰ মন প্ৰাংগণ, মন্দাক্ৰান্তা মোৰ কবিতাত, মন্দাক্ৰান্তা মোৰ কবিতাত তুলিলা সুৰৰে স্পন্দন, ৰজনীগন্ধা তোমাৰ সুৰভিৰে পূৰ্ণ আজি মোৰ মন প্ৰাংগণ, ছন্দময়ী মোৰ ময়ূৰীৰ মন, আকাশে বতাহে শুনো মধুগুঞ্জন, ছন্দময়ী মোৰ ময়ূৰীৰ মন, আকাশে বতাহে শুনো মধুগুঞ্জন, মায়াসনা বাহিনীত আপোন সুৰে ক্ষণে ক্ষণে তুলি যায় মিঠা শিহৰণ, ৰজনীগন্ধা তোমাৰ সুৰভিৰে পূৰ্ণ আজি মোৰ মন প্ৰাংগণ, অলকানন্দা মাথো বৈ যায়, হৃদয় দুকুল মোৰ দিয়ে উপচাই। ডলি ঘোষ বাইদেউৰ গীতটি ইমান সুন্দৰকৈ আমাক শুনালা, অশেষ ধন্যবাদ। আমাৰ ভূপেন দা ছিজন 4ৰ তুমি শ্ৰেষ্ঠ গায়িকা আছিলা, গতিকে আমাৰ ভূপেন দা ছিজন 4ৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাৰ বিষয়ে তুমি শ্ৰোতাসকলক কি ক'বা? হয়, আমাৰ ভূপেন দা ছিজন 4ৰ আচলতে এটা বহুত সুন্দৰ অভিজ্ঞতা মোৰ আছে। আমাৰ ভূপেন দা ছিজন 4ত আপোনাৰ জাজ আছিলে পুলক বেনাৰ্জী ছাৰ, শান্তা অজিৰ বাইদেউ আৰু আপোনাৰ অনিন্দিতা পাল মেম। তিনিওজনেই সকলো পাৰ্টিচিপেণ্টক বহুত মৰম কৰিছিল আৰু বহুত উৎসাহ যোগাইছিলে। লগতে আমাৰ মেণ্টৰ্ছ আছিলে আপোনাৰ আলেখ্য চক্ৰৱৰ্তী ছাৰ আৰু নিত্যানন্দ ডেকা ছাৰ। সুন্দৰভাৱে তেওঁলোকে গাইড কৰিছিলে, তেওঁলোকে অনুপ্ৰেৰণা যোগাইছিলে। আচলতে খুব ভাল লাগিল মোৰ আমাৰ ভূপেন দা ছিজন 4ৰ যিটো মানে মোৰ এটা জাৰ্ণি আছিল, আৰু বহুত আচলতে কথা শিকিব পালোঁ। এনেকুৱা হয় যে আমি কিছুমান গীত নাজানো, সেইবিলাক গীত মই শিকিব পালোঁ, মই নতুনকৈ তাতে শুনিলোঁ। খুব ভাল লাগিল আচলতে মোৰ আমাৰ ভূপেন দাৰ জাৰ্ণিটো, মোৰ এটা খুব এটা মেমৰেবল জাৰ্ণি থাকি গ'ল জীৱনত। বিভিন্ন ঠাইৰ বিভিন্ন প্ৰতিযোগিতাত আহিছিলে, বিভিন্ন প্ৰতিযোগীৰ লগত তোমাৰ বন্ধুত্বও হৈছিল, কেনেকুৱা অভিজ্ঞতা তেওঁলোকৰ সৈতে? হয়, আচলতে আমাৰ ভূপেন দা ছিজন 4ত আমি বহুতো প্ৰতিযোগীক লগ পালোঁ। আমি লাষ্টৰ ফালে যিসকল আমি থাকিলোঁ, তাৰে মাজত আছিলে আপোনাৰ জুবিন দাৰ লগত কণ্ঠদান কৰে শিল্পী অৰুন্ধতী ভানুপ্ৰিয়া বা, তাৰপিছত সংঘাতী দাস কলকাতাৰ, জুবিন দাৰ লগত বহুতো গীত তেওঁ গাইছে। এই দুজনী বাই আমাক ইমান সুন্দৰভাৱে আমাৰ জাৰ্ণিটো ইমান মানে আপোনাৰ মেমৰেবল কৰি দিলে, ইমান আমাক নজনা কথা শিকায়। আচলতে আমি সৰু আছিলোঁ, বাহঁততকৈ আমি সৰু হয়, বাহঁতে আমাক বহুতো নজনা কথা শিকালে। আৰু তেওঁলোকৰ মাজত আমাৰ এনেকুৱা নহয় যে আমি পাৰ্টিচিপেণ্ট হয়, আমি এজনে এজনক আমি ভাল নাপাওঁ বা সেইটো নাছিলে। আমাৰ এজনে এজনক হেল্প কৰিছিলে, গাইড কৰিছিলে, আৰু বহুত মানে এটা ভাল এটা মানে ফ্ৰেণ্ডশ্বিপ হৈছিলে আমালোক চবৰে মাজতে। যিদিনাখন ফাইনেল আছিলে, তোমালোকৰ ফাইনেল ৰাউণ্ড আছিলে, তো কেনেকুৱা লাগিছিলে মনটো সেইদিনাখন যে ইমানখিনি প্ৰতিযোগীৰ মাজত মই যে বিজয়ী হ'ম? মই একদমেই এক্সপেক্ট কৰা নাছিলোঁ। মই খালি এটাই মই ভাবিছিলোঁ, মই যেতিয়া কম্পিটিশ্যনটোত মই যেতিয়া মানে অডিশ্যন দিলোঁ, তেনেকৈ যেতিয়া ষ্টেপ বাই ষ্টেপ ৰাউণ্ড পাৰ হ'লোঁ, মই এটাই সদায় ভাবোঁ যে আজিৰ যাতে ৰাউণ্ডটোৰ গানটো মোক ভাল হওক, যাতে মই ভালকৈ যাতে মই আজি মানে পৰিৱেশন কৰিব পাৰোঁ গানটো। আৰু তেনেকেই মই ভবা নাছিলোঁ যে মই মানে বিজয়ী হ'ম, কিন্তু যেতিয়া বিজয়ী হ'লোঁ, আচলতে সেই যিটো মানে
ভাল লগা যিটো মুহূৰ্ত সেইটো আচলতে আমি বৰ্ণনা কৰিব নোৱাৰোঁ খুবেই ভাল লাগিল আৰু বিশেষকৈ মই তেতিয়ালৈকে মই মানে ভবা নাছিলোঁ যেতিয়া এনাউন্স কৰি আছে তেতিয়া তলৰ পৰা কৈ আছে যে উইনাৰ শতাব্দী হ'ব শতাব্দী এনেকৈ আমি চিয়াৰ আপ কৰি আছে বহুতে তথাপি মই তেতিয়ালৈকে মই এক্সপেক্ট কৰা নাছিলোঁ যে মই হ'ম বুলি বহুত ভয় লাগি আছিলে আচলতে আৰু বিশেষকৈ উষা মংগেশকাৰ যিও আহিছিল আমাৰ ফাইনেলত সেইটো এটা বহুত আমাৰ ডাঙৰ মুহূৰ্ত আচলতে তেওঁক লগ পোৱাটোৱে আমাৰ কাৰণে এটা বহুত ভাল যিদিনা ফাইনেল ৰাউণ্ড হৈছিলে সেইদিনা তুমি কি গীত গাইছিলা হয় মই ফাইনেলৰ দিনাখন দুটা গীত মই পৰিৱেশন কৰিছিলোঁ জীৱন জুৰি গীতেই গালোঁ আৰু মই ডুৱেট গাইছিলোঁ প্ৰশান্ত ৰাজখোৱাৰ দাদাৰ লগত তোমালৈ মনত পৰে গীতটি এই দুটি গীতে মই পৰিৱেশন কৰিছিলোঁ দুটি গীত গাইছিলা তাৰে যিকোনো এটি গীত আমাক যদি গুণগুণাই দিয়া ভাল লাগিব হয় নিশ্চয় তোমালৈ মনত পৰে যিটো গীত আচলতে সেই গীতটি মোৰ খুবেই ভাল লগা গীত সেই গীতটিকে অকণমান মই গুণগুণাই দিছোঁ তোমালৈ মনত পৰে তোমালৈ মনত পৰে তোমালৈ মনত পৰে জোনাকে ধৰাক সাবটি ধৰিলে জুৰিটিকো জোনে ধেমালি কৰিলে স্বপ্নই দুচকু জল তৰে স্বপ্নই দুচকু জল তৰে তোমালৈ মনত পৰে তোমালৈ মনত পৰে গন্ধ তনা মৃদু মৃদু মলয়া কাৰ চুলিৰ সুবাসনে কঢ়িয়াই দূৰে দূৰে পাপিয়াই সুৰে সুৰে কিনো গাই বেথাৰে নিশাতি আজি ঘুমতি হৰে স্নেহে মোৰ হৃদয় ভৰে খুবেই ভাল লাগিলে এই সুন্দৰ গীতটি আমি উপভোগ কৰিলোঁ তোমাৰ যেনেকৈ প্ৰিয় নিশ্চয় বহুতো শ্ৰোতাৰ এই গীতটি প্ৰিয় গতিকে সকলোৱে ভাল পাইছে নিশ্চয় কিন্তু তাৰ উপৰিও তুমি বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰি পুৰস্কৃতও হৈছা সংগীতৰ ক্ষেত্ৰখনত অকণমান যদি আমাক জনোৱা ভাল পাম হয় মই প্ৰথমতেই মই 2017তো মই দৰং কলেজৰ বেষ্ট ছিংগাৰ আছিলোঁ সেইটো আপুনি ক'লেই আৰম্ভণিতে তাৰপিছত আমাৰ ভূপেন্দা 2018ত তাৰ আগতো মোৰ বহুত এনেকুৱা আছিলে আপোনাৰ 2014ত মই গান্ধাৰে আয়োজন কৰা কম্পিটিশ্যনটোত মই বেষ্ট ছিংগাৰ হৈছিলোঁ অকল এটা গানৰে নাছিলে আমাৰ বহুত গান আছিলে তেনেকৈ মিলাই কৰি পেলাই এনেকৈ ফাৰ্ষ্ট ছেকেণ্ড কৰি পেলাই এনেকৈ আমি মানে কম্পিটিশ্যনটো হৈছিলে তাতে মই যোগদান কৰিছিলোঁ আৰু তাতে মই বেষ্ট ছিংগাৰ হৈছিলোঁ আৰু এই কম্পিটিশ্যনটোৰ লগত মোৰ এটা বহুত সুন্দৰ এটা স্মৃতি মোৰ আছে এই কম্পিটিশ্যনটো জাজ আছিলে বিশিষ্ট তাবলাবাদক সূৰ্য গোস্বামী ছাৰ এই কম্পিটিশ্যনটোত মই যেতিয়া বেষ্ট ছিংগাৰ হৈছিলোঁ ছাৰে মোক বহুত মৰম কৰিছিল কিন্তু দেই আৰু ছাৰক মই আচলতে এতিয়া বৰ্তা বুলি মাতোঁ খুবেই মৰম কৰে মোক নিজৰ ছোৱালী নিচিনা বুলি মোক কয় আৰু সেই কম্পিটিশ্যনটোত যোনদিনাখন আমাৰ মানে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হৈছিলে সেইদিনাখন আপোনাৰ যেতিয়া মানে মই ষ্টেজত মানে আমাক মাতিছে যে প্ৰাইজ ল'ম আৰু তেতিয়াই ছাৰে মানে তেওঁক যোনখন গামোচাৰে তেওঁ সম্বৰ্ধনা জনাইছিল সেইখন গামোচাৰে তেওঁ মোক সকলোৰে আগত পিন্ধাইছিল তাইলৈ মোৰ ফালৰ পৰা এটি সৰু মৰম আৰু সেই স্মৃতিটো আচলতে মই কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু লগতে মই এটি গীত গাইছিলোঁ তাতে আৰু ছাৰে মোৰ লগত তাবলা বজাইছিলে সেইটো টাইম বহুত এটা ভাল মানে এটা স্মৃতি আছে মোক তাৰপাছত মই আপোনাৰ 2015ত ছেকেণ্ড ৰানাৰ্ছ আপ হৈছিলোঁ কঠিয়াৰ গুৱাহাটী ৰবীন্দ্ৰ ভৱনত আয়োজন কৰিছিলে তাৰপাছত 2016ত মই ফাৰ্ষ্ট ৰানাৰ্ছ আপ হৈছিলোঁ আপোনাৰ সুৰৰ নিজৰাৰ ৰিয়েলিটি শ্ব'ৰ তাৰপিছত তেনেকৈ আৰু কম্পিটিশ্যন কৰি আহিছোঁ এতিয়া সংগীতৰ এই যাত্ৰাত তোমাৰ ভৱিষ্যত পৰিকল্পনা কি এইটো এটা আচলতে বহুত ক্ৰিটিকেল কুৱেশ্যন মোৰ কাৰণে কাৰণ আচলতে মোৰ যিহেতু দেউতা নাই মোৰ মা চ' মই অকল গানৰ লাইনতে বুলিয়ে নহয় মই মোৰ পঢ়া লাইনতে হওক মই চাকৰি সূত্ৰে হওক মই তেনেকৈ দুফালে মই আগবঢ়াই নিবলৈ মই বিচাৰোঁ তথাপি মই সময়ৰ লগত খোজ মিলাই মই
সদায় যাম চাওঁ কি হয় কোনফালে কেনেকৈ ঢাপলি মেলোঁ কি হয় সেইটো এটা তেনেকুৱা কোনো প্লেনিং নাই আৰু মই সকলো আচলতে মই ভগৱানৰ ওপৰতে এৰি দিছোঁ তেওঁ যেতিয়ালৈকে মোৰ লগত আছে তেওঁ যিমান মোক সহায় কৰে মই নিশ্চয় আগবাঢ়ি যাম সকলো ক্ষেত্ৰতে মই সেই বুলি ভাবোঁ আৰু বিশেষকৈ মাৰ আশীৰ্বাদ যিহেতু মোৰ লগত আছে মোৰ ফেমিলি সকলোৰে মোৰ লগত তেওঁলোকে মোক যিহেতু ইমান মৰম কৰে মোক ইমান আপোনাৰ মানে ইনস্পায়াৰ কৰে সকলোৱে মই ভাবোঁ মই অকল মানে পঢ়া ক্ষেত্ৰত বুলি নহওক গানৰ ক্ষেত্ৰত বুলিয়ে নহওক পাৰ্টিকুলাৰলি মই দুটা ক্ষেত্ৰতে মই ভালদৰে আগবাঢ়ি যাম বুলি মই ভাবোঁ আশা কৰোঁ যাতে তোমাৰ ভৱিষ্যতে যিখিনি পৰিকল্পনা আছে সংগীতৰ লগতেই হওক নাইবা শৈক্ষিকভাৱেই হওক তোমাৰ সকলো পৰিকল্পনা সফল হওক আৰু তুমি যেন আগুৱাই যোৱা ভৱিষ্যত জীৱনটো তোমাৰ সুন্দৰ হৈ পৰক তাকে কামনা কৰিলোঁ এইখিনিতে সুধিব বিচাৰোঁ তুমি খন্তেক সময়ৰ আগতে আমাক জনালা 2014 চনত গান্ধাৰে আয়োজন কৰা যি সংগীতৰ প্ৰতিযোগিতা হৈছিলে সেই সংগীতৰ প্ৰতিযোগিতাত সকলোৰে পৰিচিত তবলাবাদক সূৰ্য গোস্বামীদেৱে তাবলা সংগত কৰা এটি গীত তুমি কণ্ঠদান কৰিছিলা গতিকে সেই গীতটি যদি আমি শুনিব পাৰোঁ ভাল লাগিব শ্ৰোতাসকলেও ভাল পাব পদুমেৰে ভৰা বিলৰে পানীতে দেখোঁ সোণালী কিৰণৰে শোভা সূৰুজে দিলেহি চুমা পদুমেৰে ভৰা বিলৰে পানীতে দেখোঁ সোণালী কিৰণৰে শোভা সূৰুজে দিলেহি চুমা খুবেই ভাল লাগিলে যিহেতু স্বাধীনতা দিৱস সমাগত স্বাধীনতা দিৱসৰ সৈতে সামঞ্জস্য থকা এটি যদি গীত গুণগুণাই দিয়া এই সময়ৰ লগত মিলি পৰিব নহয় জানো মই এই গীতটি বীৰ শ্বহীদসকললৈ সেনাসকললৈ মই মোৰ গীতটি ডেডিকেট কৰিছোঁ লগতে মই সকলো ডক্টৰ নাৰ্ছকো মই ডেডিকেট কৰিব বিচাৰিছোঁ কাৰণ যিহেতু COVID-19 আমাক যিটো পৰিস্থিতি কৰিছে তেওঁলোকে বিশেষকৈ আমাক যিটো সুৰক্ষা দি আছে সেইবাবে মই এই গীতটি তেওঁলোকলৈ ডেডিকেট কৰিব বিচাৰিছোঁ शुभ दिन है हम सबका लहरा लो तिरंगा प्यारा पर मत भूलो सीमा पर वीरों ने है प्राण गवाए कुछ याद उन्हें भी कर लो कुछ याद उन्हें भी कर लो जो लौट के घर ना जो लौट के घर ना आए ऐ मेरे वतन के लोगों जरा आँख में भर लो पानी जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी तुम भूल न जाओ उनको इसलिए सुनो ये कहानी जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी প্ৰিয় শ্ৰোতা যেহেতু আমাৰ আজিৰ অনুষ্ঠান সামৰিবৰ সময় হৈছে শতাব্দী সুনয়নাৰ কণ্ঠত এটি সুন্দৰ গীতেৰে অনুষ্ঠানটি সামৰিবলৈ লৈছোঁ গীতটি আপোনাৰ লিখিছিলে মোৰ গুৰু মনোজ নাথ ছাৰে
আৰু তেখেতে সুৰ কৰিছিলে। মোৰ খুবেই প্ৰিয় গীতটি অকণমান গাবলৈ চেষ্টা কৰিছোঁ। শাৰদী সন্ধিয়া পদূলি মুখতে দেখিছিলোঁ তোমাক মই পলকতে, মনৰ অভিমানেৰে আহিবা এবাৰ তুমি, গাঁঠি দিম মুকুতামণি। শাৰদী সন্ধিয়া পদূলি মুখতে দেখিছিলোঁ তোমাক মই পলকতে, সন্ধ্যা লগনতে ঘৰমুখী চৰাই কাকলিয়ে সোঁৱৰাই তোমাৰ কথাকে, সন্ধ্যা লগনতে ঘৰমুখী চৰাই কাকলিয়ে সোঁৱৰাই তোমাৰ কথাকে, মৃদু সমীৰণে কাণে কাণে কৈ যায়, মৃদু সমীৰণে কাণে কাণে কৈ যায়, তোমাৰ হিয়াৰ বতৰা, তোমাৰ হিয়াৰ বতৰা। শাৰদী সন্ধিয়া পদূলি মুখতে দেখিছিলোঁ তোমাক মই পলকতে। উদীয়মান কণ্ঠশিল্পী শতাব্দী সুনয়নাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। তেখেতৰ সৈতে কথা পাতিলে ধৰিত্ৰী শ্ৰাৱণে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিত এইবাৰ আগবঢ়াইছোঁ কণ্ঠশিল্পী চন্দামিতা ঠাকুৰীয়াৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। তেখেতৰ সৈতে কথা পাতিছে ঋতুপৰ্ণা দত্তই। আজি আমাৰ সৈতে উপস্থিত আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত শিল্পী হোৱাৰ লগতে এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী চন্দামিতা ঠাকুৰীয়া। প্ৰথমতে আপোনাক অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। সাধাৰণতে আমি যেতিয়া এগৰাকী সংগীতৰ ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিৰ লগত কথা পাতোঁ, প্ৰথম প্ৰশ্নটোৱে অৱধাৰিতভাৱে মনলৈ আহে যে আপুনি সংগীতৰ লগত কেনেকৈ জড়িত হ'ল? আচলতে মই সৰুৰ পৰাই মই জড়িত হ'ম বুলি ক'ব লাগিব। আমাৰ তেনেকৈ আচলতে পৰিয়ালত তেনেকুৱা সংগীতৰ পৰিৱেশ নাছিলে, কিন্তু দেউতাৰ ইচ্ছা এটা আছিলে যেন ছোৱালীজনীক মানে মিউজিক লাইনত মই দিওঁ আৰু সেইবুলি মোক ক্লাছ 3 মানতে মোক এডমিশ্যন দিলে। তেনেকৈ মই আৰম্ভ কৰিলোঁ আৰু তাৰপৰা এতিয়ালৈকে চলি আছে আৰু। হয় বাইদেউ, আমি গম পালোঁ আপুনি সংগীতৰ লগত আচলতে সৰুৰে পৰা জড়িত। এতিয়া জানিব বিচাৰিম আপোনাৰ ঘৰ ক'ত আছিল আৰু আপুনি প্ৰথমে সংগীত শিকিবলৈ কাৰ ওচৰলৈ গৈছিল, অৰ্থাৎ আপোনাৰ সংগীতৰ গুৰু কোন আছিল? এই বিষয়ে কিছু জনালে আমাৰ শ্ৰোতাসকলে ভাল পাব। মোৰ ঘৰ আছিলে ইয়াতে থিৰাইনপাৰা ইটাভাটাত আছিলে। মই প্ৰথম সংগীতৰ শিক্ষা লৈছিলোঁ ৰীণা দাস বাইদেউৰ তাত, তাৰপিছত অনিমেশ দত্ত ছাৰৰ তাত মই ক্লাছিকেলৰ শিক্ষা লৈছিলোঁ। তাৰপিছত এনেকৈ বৰগীতৰ ল'লোঁ প্ৰভাত শৰ্মা ছাৰৰ তাত, প্ৰভাত দাস ছাৰৰ তাত, তেনেকৈ লৈছিলোঁ মই। হয় বাইদেউ, এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰিম আকাশবাণী গুৱাহাটীৰ সৈতে আপুনি কেতিয়াৰ পৰা জড়িত? মই 94ত মই অডিশ্যন দিছিলোঁ আধুনিক গীতৰ, তাত মই পাছ কৰিলোঁ অডিশ্যন। তাৰ পিছৰ বছৰতে মই আকৌ বৰগীতৰো দিলোঁ, বৰগীতৰতো পাছ কৰিলোঁ। মই তেতিয়াৰ পৰাই জড়িত হৈ আছোঁ। হয় বাইদেউ, আমি জনামতে আপুনি আপোনাৰ কলেজীয়া দিনবোৰতো গান গাই যথেষ্ট খ্যাতি লাভ কৰিছিল, কলেজৰ শ্ৰেষ্ঠ গায়িকাও হৈছিল। এতিয়া জানিব বিচাৰিম আপুনি মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ সময়ত কেনেকৈ গানৰ চৰ্চা অব্যাহত ৰাখিছিল? প্ৰথমতে যেতিয়া স্কুলত আছিলোঁ তেতিয়া দেউতাই কৈছিলে যে তুমি মানে গানটো খেলিছিলোঁ, মই কিন্তু যেতিয়া খেলিছিলোঁ গানো গাইছিলোঁ। তাৰপিছত স্কুলত তাৰমানে বেষ্ট ছিংগাৰো হ'লোঁ, বেষ্ট প্লেয়াৰো হ'লোঁ। তেতিয়া দেউতাই কৈছিলে যে তুমি কলেজতো ট্ৰাই কৰা। তেনেকৈ মই কলেজত যেতিয়া এডমিশ্যন ল'লোঁ ফাৰ্ষ্ট ইয়েৰত, তাৰপিছত তৰালী বাহঁতক দেখোঁ, মধুস্মিতা বাহঁতক দেখোঁ, পৰিণীতা বাহঁতক দেখোঁ। তেতিয়া মানে মোৰো ইচ্ছা গ'ল যে ময়ো যদি বেষ্ট ছিংগাৰ হ'ব পাৰিলোঁ হয় হেণ্ডিকৰ। তাৰপিছত এনেকৈ জইন কৰিলোঁ। প্ৰথমবাৰ খেলতো জইন কৰিলোঁ, সেয়াতো জইন কৰিলোঁ, মিউজিকতো জইন কৰিলোঁ, গোটেইবিলাক ইভেণ্টত জইন কৰিলোঁ। জইন কৰাৰ পিছত মই
ফাৰ্ষ্ট ইয়াৰ মই হ'লোঁ তাৰমানে বেষ্ট ছিংগাৰ হ'লোঁ সেই বছৰ হ'লোঁ তাৰ নেক্সট ইয়াৰ মোক আকৌ দেউতাই ক'লে যে তুমি এইবাৰো ট্ৰাই কৰা কিন্তু মোৰ দিবলৈ বৰ ইচ্ছা এটা নাছিলে যদি এইবাৰ নহওঁ আৰু কিন্তু নাই পিছত দেউতাই যেতিয়া বহুত সেয়াকৈ ধৰিলে তেতিয়া কৈছোঁ ঠিক আছে মই জইন কৰিম সেইবোৰ খেলা চেলা বহু বাদ দিলোঁ তেতিয়া কমপ্লিটলি মিউজিকত লাগিলোঁ মই তেতিয়া সেইবাৰো বেষ্ট ছিংগাৰ হ'লোঁ মই তাৰপিছত থাৰ্ড টাইমৰ কথা আহিলে তাৰপিছত থাৰ্ড টাইম কৈছে নাই তুমি এইবাৰ মই দেউতা এইবাৰ নিদিওঁ আৰু হৈ গ'ল আৰু এইবাৰ নিদিওঁ আৰু কৈছে নাই নাই তুমি এইবাৰো দিয়া তাৰপিছত সেই তেনেকৈ দিলোঁ মই 3বাৰেই মই বেষ্ট ছিংগাৰ হৈছিলোঁ মই এইখিনিতে আচলতে গম পালোঁ আপোনাৰ দেউতাই আপোনাক যথেষ্ট উৎসাহিত কৰিছিলে গীতৰ ক্ষেত্ৰত এতিয়া জানিব বিচাৰিছোঁ আপোনাৰ গানতকৈ বেছি খেলতহে মন আছিল নেকি কলেজীয়া সময়ত আগতে বহুত খেলিছিলোঁ মই ষ্টেট লেভেল খেলিছিলোঁ ডিষ্ট্ৰিক্ট লেভেল খেলিছিলোঁ মই দৌৰিছিলোঁ কিন্তু এটা সময়ত দেখিলোঁ যে মানে খেলটোত যিমানখিনি টাইম দিব লাগে নাইবা মানে সেয়া কৰিব লাগে দেউতা ডক্টৰ আছিলে মা হাউচ ৱাইফ আছিলে আমি 4জন ভাই ভনী আছিলোঁ তেনেকৈ সময় দিব নোৱাৰাও হ'ল আৰু মই অকলেও যাব নোৱাৰোঁ তেতিয়া ছোৱালী হিচাপে সেইকাৰণে ভাবিলোঁ যে মিউজিকটোত মই নিজে কৰিব পাৰিম সেইকাৰণে মই মিউজিকটোতে মই পিছত মানে ঠিক কৰি যে মই মিউজিকটোৱে ৰাখিম আৰু তেনেকৈ কণ্টিনিউ হৈ আছে আৰু এতিয়ালৈকে আমি ইতিমধ্যে গম পালোঁ যে আপোনাৰ দেউতাই আপোনাক এগৰাকী কণ্ঠশিল্পী হোৱাটো বিচাৰিছিল আৰু এইখিনিতে সুধিব বিচাৰিম আপোনাৰ কণ্ঠত আপোনাৰ দেউতাই কোনটো গীত বাৰে বাৰে শুনিবলৈ মন কৰিছিলে বহুত আগ্ৰহ আছিল দেউতাৰ আগ্ৰহৰ কাৰণে চাগে মই আজি এইখিনি মানে হ'ব পাৰিছোঁ একমাত্ৰ দেউতা আমাৰ আগ্ৰহতে মই হ'ব পাৰিছোঁ আপোনাৰ কণ্ঠত তেওঁ কোনটো গীত শুনি ভাল পাইছিল মোক দীপালী বৰঠাকুৰৰ গান এটা কয় জোন ধুনা জোনালীতে সেই গানটো মোক দেউতাই প্ৰায় মোক গাব কয় সেই গানটো আৰু এইখিনিতে যদি আপুনি সেই গীতটো অলপ গুণগুণাই দিয়ে নিশ্চয় ভাল লাগিব জোন ধনে জোনালীতে তৰাবতী চাই হাতী পতি চিকি মিকি নাচি নাচি যায় জোন ধনে জোনালীতে তৰাবতী চাই হাতী পতি চিকি মিকি নাচি নাচি যায় জোনে কয় তৰাবতী মোৰ ফালে চা ৰূপবালিৰ হাতানি তৰাই ঢাকে গান চকুত লাগিল মোহনি তৰা চকুত লাগিল মোহনি টিপি টিপি চাওনি তৰা টিপি টিপি চাওনি জোন ধনৰ বুকৰ কাষত ললে আহি ঠাই হাতী পতি চিকি মিকি নাচি নাচি যায় জোন ধনে জোনালীতে তৰাবতী চাই হাতী পতি চিকি মিকি নাচি নাচি যায় সঁচাই বাইদেউ গীতটি আপোনাৰ কণ্ঠত খুব সুন্দৰ লাগিল আৰু এইখিনিতে আকাশবাণী গুৱাহাটীত নামে মন্দাকিনী নামৰ এটি গীত বাজিলে সদায় আপোনাৰ নাম ওলায় আৰু এই গীতটি আপুনি ইমান সুন্দৰকৈ গাইছিল যে ই সঁচাই ক'ব লাগিব এইখিনিতে আপুনি যদি আমাৰ শ্ৰোতাসকলক গীতটি অলপ গাই শুনাই নিশ্চয় শ্ৰোতাসকলে ভাল পাব নামে মন্দাকিনী হৰগৰে পৰা নামে মন্দাকিনী হৰগৰে পৰা বাই সমীৰণ ধীৰে ধীৰে নামে মন্দাকিনী হৰগৰে পৰা
বাজে শংখ গাই আৰতিৰ গীতি শোভে উপাসৰে পূজাৰ বেদী বাজে শংখ গাই আৰতিৰ গীতি শোভে উপাসৰে পূজাৰ বেদী জলে ধূপ ধূনা সুগন্ধৰে ভৰা জলে ধূপ ধূনা সুগন্ধৰে ভৰা বাণী পূজা আজি মন্দিৰে নামে মন্দাকিনী সৰগৰে পৰা নামে মন্দাকিনী সৰগৰে পৰা বাই সমীৰণ ধীৰে ধীৰে নামে মন্দাকিনী সৰগৰে পৰা সঁচাকৈ আচলতে আকৌ এবাৰ চিডিখনত গীতটি শুনাৰ দৰে অনুভৱ হ'ল শাস্ত্ৰীয় সুৰযুক্ত এটি গীত তাৰ নামে মন্দাকিনী গানটো কেদাৰ ৰাগৰ ওপৰত ৰচিত হৈছিলে আৰু সৰ্বপ্ৰথম অসমীয়া অপেৰা বুলি কোৱা হয় বাসন্তীৰ অভিষেকৰ পৰা লৈছিলে এইটো মানে গানটো হয় বাইদেউ আপোনাৰ পৰা আমি পিছত আৰু গীত শুনিম কিন্তু এইখিনিতে আমি জানো আপুনি সংগীত শিকায় আৰু সংগীতে মানুহক কেনেধৰণে সহায় কৰিব পাৰে বুলি আপুনি ভাবে কিয়নো আপোনাৰ ওচৰলৈ বিভিন্ন বয়সৰ ল'ৰা ছোৱালী সংগীতৰ শিক্ষা ল'বলৈ আহে আৰু বয়সভেদে তেওঁলোকক সংগীতে কেনেধৰণে সহায় কৰিব বুলি আপুনি ভাবে আচলতে প্ৰথমতে যেতিয়া মই এইখিনি কীৰ্তিনাথ শৰ্মা বৰদলৈৰ মুক্তিনাথ শৰ্মা বৰদলৈৰ গানখিনি মোৰ জ্যোতিনাথ শৰ্মা বৰদলৈৰ পৰা যেতিয়া মই শিকিছিলোঁ গানখিনি তেতিয়া তেওঁ কৈছিলে যে তুমি এইখিনি গান তুমি শিকিলে নহ'ব তুমি নৱপ্ৰজন্মক তুমি শিকাব লাগিব তেতিয়া প্ৰথম মই ইয়াত কৰ্মশালাত তেওঁলোকৰ গানখিনি শিকি লোৱাৰ পিছত মঙলদৈত এটা অনুষ্ঠিত হৈছিল কৰ্মশালা পুৰণি গীতৰ আৰু তাত মই মুক্তিনাথ শৰ্মা বৰদলৈৰ গান কীৰ্তিনাথ শৰ্মা বৰদলৈৰ গানখিনি শিকাইছিলোঁ তাৰপিছত তেনেকৈ চিপাঝাৰত মোৰ তেনেকৈ কৰ্মশালাৰ আৰম্ভণি তেনেকৈ শিকোৱাৰ আৰম্ভণি তেনেকৈ মঙলদৈৰ পৰা হৈছিলে আৰু আজিৰ ডেটলৈকে মই ধৰক প্ৰত্যেক বছৰে বছৰে মই এইখিনি গান ৰুদ্ৰ বৰুৱাৰ গান পাৰ্বতী প্ৰসাদ বৰুৱাৰ গান পুৰুষোত্তম দাসৰ গান শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ গান এনেকৈ মই গানখিনি শিকাই আহি আছোঁ আৰু মই এইখিনি বহুতখিনি সঁহাৰিও পাইছোঁ আৰু তাতে মই দেখিছোঁ বিভিন্ন বয়সৰ ল'ৰা ছোৱালীবিলাক আহে সৰু সৰু আহে আনকি এনেকুৱা হয় বয়সস্থ মানুহ আহে গাৰ্জেনখিনি যিখিনি আহে অভিভাৱক যিখিনি আহে তেওঁলোকে বহুতখিনি মানে আগ্ৰহ কৰে শিকিবলৈ ল'ৰা ছোৱালী শিকাৰ উপৰিও তেওঁলোকে শিকিবৰ কাৰণে আগ্ৰহ কৰে আৰু তেওঁলোকে শিকেও ধুনীয়াকৈ তেতিয়াই কৰিছিল যে মই এটলিষ্ট মই নিজে গোৱাৰ উপৰিও যেন মই কিবা যদি জানো সেইখিনি মই শিকাম কাৰণ আজিকালিৰ যুগটো এনেকুৱা হৈছে ইমান পঢ়া শুনা চব পিনৰ পৰা মানে ইমান প্ৰেছাৰ কিন্তু মিউজিকে মানুহক মানসিক যিটো শান্তি দিয়ে সেইটো তাৰমানে বহুত জৰুৰী তাৰমানে মিউজিকটো আজিৰ সমাজত তাৰমানে মিউজিকটোৱে সেইখিনি বস্তু বহুতখিনি সেয়া কৰিব বুলি মই ভাবোঁ আৰু সেইকাৰণে মিউজিকটো শিকিব লাগে তাৰমানে ইনষ্ট্ৰুমেণ্টেই হওক ভোকেলে হওক তাতে শিকিব লাগে মিউজিকটো হয় বাইদেউ আপুনি খুব সুন্দৰকৈ আচলতে বুজাই দিলে যে সংগীতে মানুহক কেনেধৰণে সহায় কৰে কেনেধৰণে মানসিক প্ৰশান্তি দিয়ে সংগীতে আৰু বাইদেউ এইখিনিতে যদি আপোনাৰ পৰা জানিব বিচাৰোঁ যে আধুনিক গীতৰ প্ৰতি আজিৰ প্ৰজন্মৰ আগ্ৰহ থকাটো স্বাভাৱিক বুলিয়ে ক'ব লাগিব কিন্তু আপুনি যেতিয়া কোনো এখন বনগীত লোকগীতৰ কৰ্মশালালৈ যায় তেতিয়া ল'ৰা ছোৱালীৰ মাজত কেনেকুৱা আগ্ৰহ দেখিবলৈ পাইছে তেওঁলোকে আগ্ৰহ কৰেনে এই গীতসমূহ শিকিবৰ বাবে যথেষ্ট কৰে তাহাঁতে আৰু পুৰণি গীতখিনি তাহাঁতে শিকিবলৈ বহুত আগ্ৰহী হয় আজিকালিৰ যিখিনি গানখিনি হয় বাৰু মই বুজিছোঁ কিন্তু পুৰণি গীতখিনি তাহাঁতৰ এই মানে গানখিনিৰ কথা হওক ভাষা হওক লিখনি হওক সুৰ হওক গোটেইখিনি মানে ল'ৰা ছোৱালীখিনি বহুত ধুনীয়াকৈ আয়ত্ব কৰিব পাৰে আৰু তাহাঁতে গ্ৰহণো কৰিছে সেই গান বাইদেউ এইখিনিতে যদি আপোনাৰ কণ্ঠত এটি বনগীত শুনিবলৈ পাওঁ নিশ্চয় ভাল লাগিব লুই তোৰ বুকুৰে কিবা জিলমিল জিলমিল ৰূপালী ধো জিলমিল ৰূপালী ধো লুই তোৰ বুকুৰে জিলমিল জিলমিল ৰূপালী
এই গীতবোৰ শুনিলে সঁচাই শুনিয়ে থাকিম যেন লাগে আৰু এই গীতবোৰ আমাৰ নৱপ্ৰজন্মই শিকাটো আচলতে খুবেই প্ৰয়োজন যেন ভাৱ হয় বৰ্তমান সময়ত বিভিন্ন কৰ্মশালাৰ জৰিয়তেই হওক বা ব্যক্তিগতভাৱেই হওক আপুনি আমাৰ নতুন প্ৰজন্মক এই গীতসমূহ শিকাই আছে তাৰ বাবে আপোনাক আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ এতিয়া বাইদেউ অনিল চৌধুৰীৰ ৰচিত নিৰ্মল মজুমদাৰৰ সুৰৰ এটি পুৰণি গীত আপুনি গায় গীতটি আপোনাৰ মাতত শুনি ভাল লাগে বুলি আপোনাৰ অনুৰাগীসকলেও কয় সেয়েহে গীতটি যদি গাই শুনাই নিশ্চয় ভাল লাগিব নিজৰাৰ পাৰতে ৰৈ আজলি হৰিণী ঘূৰি ঘূৰি তই কিয় বাৰে বাৰে চালি নিজৰাৰ পাৰতে ৰৈ আজলি হৰিণী ঘূৰি ঘূৰি তই কিয় বাৰে বাৰে চালি মনৰে কথাটি মনতে সাঁচিলি কোনেনো আহিব বুলি কোনেনো আহিব বুলি আজলি হৰিণী ঘূৰি ঘূৰি তই কিয় বাৰে বাৰে চালি নিজৰাৰ পাৰতে ৰৈ আজলি হৰিণী ঘূৰি ঘূৰি তই কিয় বাৰে বাৰে চালি ফুলে 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 নাচিলে পখিলাই হালিলে বিৰিণা বন তোৰে মনতে দুলনি লাগিলে অলিয়া বলিয়া মন অ হৰিণী অলিয়া বলিয়া মন ফুলে 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 নাচিলে পখিলাই হালিলে বিৰিণা বন তোৰে মনতে দুলনি লাগিলে অলিয়া বলিয়া মন অ হৰিণী অলিয়া বলিয়া মন কোনেনো আহিব বুলি কোনেনো আহিব বুলি আজলি হৰিণী ঘূৰি ঘূৰি তই কিয় বাৰে বাৰে চালি নিজৰাৰ পাৰতে ৰৈ আজলি হৰিণী ঘূৰি ঘূৰি তই কিয় বাৰে বাৰে চালি কিয় বাৰে বাৰে চালি কিয় বাৰে বাৰে চালি হয় বাইদেউ আমি আমাৰ অনুষ্ঠানৰ প্ৰায় শেষ অংশত আহি উপনীত হৈছোহি আৰু এতিয়া আমি আহিছোঁ আমাৰ শেষৰ প্ৰশ্নটোলৈ আৰু ইমানতে আমি আমাৰ অনুষ্ঠানো সামৰিব লাগিব কিন্তু অনুষ্ঠান সামৰাৰ আগে আগে আপোনাৰ পৰা জানিব বিচাৰিম প্ৰত্যেকগৰাকী শিল্পীৰে এটা স্বপ্নৰ গীত থাকে যিটো গীত শুনিলে অনুভৱ হয় যে এই গীতটো যদি মই গাব পাৰিলোঁ হয় বা আপোনাৰ স্বপ্নৰ গীতটো কোনটো কমলানন্দ ভট্টাচাৰ্যৰ বিলতীৰ এবিৰাই পদুমৰ পাহি সেই গানটো মোৰ অত্যন্ত ভাল লাগে মোৰ মন যায় যে সেই গানটো যদি মই গাব পাৰিলোঁ হয় সেই গীতটোকে গাইছোঁ অকণমান বিলতীৰে বিৰাই পদুমৰ পাহি ঐ পাততীৰে বিৰাই পানী ৰ'দতীৰে বিৰাই জীয়াৰে পাখি ঐ ফুলনিত ফুলৰে ৰাণী বিলতীৰে বিৰাই পদুমৰ পাহি ঐ পাততীৰে বিৰাই পানী ৰ'দতীৰে বিৰাই জীয়াৰে পাখি ঐ ফুলনিত ফুলৰে ৰাণী
কণ্ঠশিল্পী চন্দামিতা ঠাকুৰীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে ঋতুপৰ্ণা দত্তই। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।